Hello, student. This is Pranjal sir, and director of Dasani classes. তোমালোকৰ মই যোৱাকালিলৈকে লাষ্ট ক্লাছলৈকে মই এজ এ হোল ইকুৱেশ্যনৰ মোশ্যনখিনি মই এক্সপ্লেইন কৰি দিলোঁ ধুনীয়াকৈ গ্ৰাফিকেল মেথড আৰু কেলকুলাছ মেথড ইউজ কৰি পেলাই তাক মই ধুনীয়াকৈ প্ৰুভ কৰি দেখালোঁ। এতিয়া আমি ইকুৱেশ্যনৰ মোশ্যনৰ ওপৰত বেছ কৰি পেলাই আমি কেইটামান নিউমাৰিকেল কৰিব গৈ আছোঁ। নিউমাৰিকেলকেইটা কৰিবলৈ যাওঁতে মই তোমালোকক এনেকৈ এজ এ হোল এটা এটাকৈ কৰি থকাটো বৰ্ডত দিগদাৰ হয় দিয়াচোন, যাৰ কাৰণে মই এনেকৈ তোমালোকক জাষ্ট দেখাই দিছোঁ। নোটছটো মই শ্বেয়াৰ কৰি দিম, তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু এক্সপ্লেনেশ্যনটো এনেকৈ চাই ল'বা ইয়াৰ পৰা, ঠিক আছে। তো আমি ইকুৱেশ্যনৰ মোশ্যনত আমি কি হ'ল, আমাৰতো প্ৰথম ইকুৱেশ্যন ভি ইকুৱেল ইউ প্লাছ এ টি পালোঁ, এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ পালোঁ, ভি স্কোৱাৰ ইকুৱেল ইউ স্কোৱাৰ প্লাছ টুৱাইছ এছ পালোঁ, এছ এন এট ইকুৱেল টু ইউ প্লাছ এ বাই টু টুৱাইছ এন মাইনাছ ওৱান পালোঁ, হৈছে। তো এতিয়া এইটোকে যদি আমি কাৰ্টেজিয়ান কোঅৰ্ডিনেটত লিখিবলৈ যাওঁ, এতিয়া ভি বুলি কওঁতে আমিতো মনত আছে চাগে, আমি এতিয়া প্ৰুভ কৰিছিলোঁ এটা টাইম টিত ভেলচিটি ভি পাইছিলোঁ, আকৌ এটা টাইম টি ইকুৱেল টু 0ত ভেলচিটি ইউ পাইছিলোঁ প্লাছ এ টি। সেই তেনেকৈ মানে ভি মানে টি টাইমত, ইউ মানে 0 টাইমত, তেনেকৈ কাৰ্টেজিয়ান কোঅৰ্ডিনেটটো দেখাইছে, ঠিক আছে। এইটো বস্তু পিছত যেতিয়া আমি অফলাইন ক্লাছ হ'ব তেতিয়া আমি এণ্ট্ৰেঞ্চৰ নিউমাৰিকেল কৰোঁতে মই ইয়াক দেখাই দিম তোমালোকক, হ'ব। তো এতিয়া কুৱেশ্যনবিলাকত আমি এতিয়া আহোঁ। কুৱেশ্যনবিলাকত এতিয়া আহোঁতে আমি ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা আছে আৰু জেড প্লেন এখন দিছে, ষ্টাৰ্ট ফ্ৰম ৰেজ দিছে উইথ এন এক্সিলাৰেশ্যন অফ 3 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ দিছে এণ্ড মেক্স এ ৰান ফৰ 35 ছেকেণ্ড বিফ'ৰ টেকিং অফ দিছে হা। হোৱাট ইজ দ্য মিনিমাম লেংথ অফ দ্য ৰানৱে এণ্ড হোৱাট ইজ দ্য ভেলচিটি অফ দ্য জেড এট দ্য টেক অফ আছে। দেন ইনিচিয়েলটো ৰেষ্টত আছে বুলি কৈ দিছে বাই কুৱেশ্যন, এক্সিলাৰেশ্যন দিছে, টাইম টি ইকুৱেল টু 35 ছেকেণ্ড দিছে, দেন মিনিমাম লেংথ অফ দ্য ৰানৱে সুধিছে, দেন এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ ফৰ্মুলা ইউজ কৰিলেই হ'ল, এছটো ওলাই যাব। আকৌ তেনেকৈ হোৱাট ইজ দ্য ভেলচিটি সুধিছে, ভেলচিটি ভি ইকুৱেল ইউ প্লাছ এ টি, ইউটো ৰেষ্টত আছে, তাৰ পৰা ভেলচিটিও পাই গ'লোঁ। ধৰিব পাৰিছানে? একেবাৰে ইজি হয়। তাৰ পিছৰ কুৱেশ্যনটো আছে এন ইলেক্ট্ৰন দিছে, ট্ৰেভেলিং উইথ এ স্পীড অফ 5 × 10⁻³ মিটাৰ পাৰ ছেকেণ্ড passes through an electric field with an acceleration of ইমান দিলে। তাৰপিছত হাউ লং উইল ইট টেক ফৰ দ্য ইলেক্ট্ৰন টু ডাবল ইট স্পীড, তো স্পীডটো ডাবল হ'ব লাগে। তো ইনিচিয়েল স্পীড দিছে, ফাইনেল স্পীড ডাবল বুলি কৈ দিছে, এক্সেলাৰেশ্যন কৈ দিছে, টাইম লাগে ভি মাইনাছ ইউ বাই এ, সেইমতে ভেলু পুট কৰিলে টাইমটো ওলাই গ'ল। তাৰপিছত সুধিছে আৰু হোৱাট উইল বি দ্য ডিষ্টেঞ্চ সুধিছে, এছ ইকুৱেল ইউ টি প্লাছ হাফ এ টি স্কোৱাৰ ফৰ্মুলা ইউজ কৰিলোঁ, ডিষ্টেঞ্চ ওলাই যাব, হৈছে। তাৰপিছত যেতিয়া আমি গৈ আছোঁ, তাৰপিছত গৈ থাকোঁতে এতিয়া ইয়াত চোৱা, এই ড্ৰাইভাৰ দিছে, টেক্স তোমাক কিমান দিছে, 20 ছেকেণ্ড দিছে, প্ৰুভ দ্য ব্ৰেক আফটাৰ দ্য নিড ফৰ ইট, ঠিক আছে। দিছ ইজ কল্ড ৰিয়েকশ্যন টাইম, মানে ব্ৰেক মাৰিলে, ব্ৰেক মৰাৰ পিছত 20 ছেকেণ্ড লাগিছে গাড়ীখন গৈ ষ্টপ হওঁতে, ঠিক আছে। দেন তোমাক সুধিলে ভেলচিটিও কৈ দিছে এণ্ড দ্য ব্ৰেকটো ডি এক্সিলাৰেশ্যন মানে ডি এক্সিলাৰেশ্যন কৰি দিলে, ফাইণ্ড দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য কাৰ আফটাৰ হি চিজ টু নিড টু দ্য পুট দ্য ব্ৰেক, ঠিক আছে। দেন য'ত ব্ৰেক মাৰিব লাগিব, মানে সি দেখিছে তাত কিবা এটা আছে, সি ব্ৰেকটো ইয়াতে মাৰিব না, তো তাৰ পৰা কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব সুধিছে। একো নাইকিয়া, আছে হ'ল ডিষ্টেঞ্চ কভাৰ ডিউৰিং, ব্ৰেক মৰাৰ পিছত কিমান ডিষ্টেঞ্চ কভাৰ কৰিলে দি দিছে। তাৰপিছত ব্ৰেক মৰা টাইমত ভেলচিটি কিমান আছিলে, ফাইনেলি গৈতো 0ই হ'বগৈ, ডি এক্সিলাৰেশ্যন দি দিছে, ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ টুৱাইছ এছ ফৰ্মুলা ইউজ কৰিলে, এছটো ওলাই গ'ল, ঠিক আছে। যেতিয়া এছটো ওলাই গ'ল, এতিয়া এছ কিমান হ'ল ইমান, হয়নে। তো এজ এ হ'ল সি ব্ৰেক মৰাৰ পিছত, ব্ৰেক সি ক'ত চুইছিলে, ব্ৰেক চোৱাৰ পিছত ষ্টপ হওঁতে ইমান টাইম লাগিছে, তাৰপিছতো গাড়ীখনৰ ভেলচিটি 0 হওঁতে তাৰ টাইম ডিষ্টেঞ্চ কিমানখিনি ট্ৰেভেল কৰি দিলে, দেন টোটেল ডিষ্টেঞ্চ কিমান ট্ৰেভেল কৰিলে, এই দুইটা প্লাছ কৰিব লাগিব, ঠিক আছে। তাৰপিছত তোমাৰ আছে এজ এ হ'ল অন এ ফগি ডে আছে, দুখন গাড়ী একেলগে গৈছে, কুৱেশ্যন দিছে আৰু 72 কিলোমিটাৰ এণ্ড 60 কিলোমিটাৰ দি দিছে ৰেচপেক্টিভলি, both of them applied brakes retarding their cars at the rate of 5 meters per second. Determine the
whether they are collision or not. মানে দুইখন ফণ্টাফণ্টিকে আহিল না, দুইখনে দেখাৰ পিছত ব্ৰেক মাৰিলে, ব্ৰেক মৰাৰ পিছত দুইখনে গৈ ষ্ট্ৰাইক কৰিব নেকি সুধিছে, ঠিক আছে। দেন কুৱেশ্যন দিছে, ভেলচিটি দিয়া আছে প্ৰথম গাড়ীখনৰ কাৰণে, সেইমতে প্ৰথম গাড়ীখনৰ কাৰণে ডিষ্টেঞ্চ ট্ৰেভেল উলিয়ালোঁ। তেনেকৈ ছেকেণ্ড গাড়ীখনৰ কাৰণে ডিষ্টেঞ্চ ট্ৰেভেল মানে উলিয়ালোঁ, ঠিক আছে। দেন প্ৰথম গাড়ীখনে যিটো জেগাৰ পৰা আৰম্ভ কৰি 40 কিলোমিটাৰ গৈছে আৰু ছেকেণ্ড গাড়ীখনে 27 কিলোমিটাৰ আহিছে, ঠিক আছে। দেন দুইখন গাড়ী ট্ৰেভেল ডিষ্টেঞ্চ কিমান হ'ল, ইমান হ'ল হৈছে। তেনেহ'লে দুইখন গাড়ী, এখন গাড়ী ছাপ'জ লেফ্টৰ পৰা ৰাইটলৈ, এখন ৰাইটৰ পৰা লেফ্টলৈ, দুইখনে এখন 40 আহিছে, এখন 27 আহিছে, হয়নে। সিহঁতে 67 বা 68হে ট্ৰেভেল কৰিলে, কিন্তু দুইখন গাড়ীৰ মাজত ইনিচিয়েল গেপ কিমান আছিলে, 80 আছিলে। তেনেহ'লে দুইখনে 80 কিলোমিটাৰ এক্সিড কৰাহেঁতেনহে ষ্ট্ৰাইক কৰিলেহেঁতেন, ঠিক আছে। গতিকে ইয়াত কলিজনটো নহ'বগৈ। তাৰপিছৰ কুৱেশ্যনটো দিছে, এই মানে 100 মিটাৰ স্প্ৰিণ্টাৰ ইনক্ৰিজেছ হাৰ স্পীড দিছে, আৰু ইমান স্পীড কৰিবলৈ হ'লেতো এক্সিলাৰেশ্যন বঢ়াব লাগিব। তাৰপিছত আপ টু 3 স্কোৱাৰ দিলে, ৰান কৰিলে, তাৰপিছত সুধিছে আৰু ফাৰ্ষ্ট হাফত কিমান হ'বগৈ। কুৱেশ্যনটো আছে কাৰণে মই ইমান পঢ়ি থকা নাই, আৰু কুৱেশ্যনটো চাই লোৱা, হয়নে। তেনেহ'লে ইয়াৰ চলিউশ্যনটোত চোৱা। দেন এথলেটিকটো প্ৰথম x=0, t=0 টাইমত আছিলে। দেন t1 টাইমত 50 মিটাৰ, t2 টাইমত 75 মিটাৰ, t3 টাইমত গৈ পেলাই 100 মিটাৰ হ'লগৈ, তো ঠিক আছে। তো তেনেকৈ হ'লে A to B সি কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিলে, কিমান টাইম লাগিল। তেনেকৈ আকৌ A to C, A পৰা Cলৈ যাওঁতে কিমান টাইম লাগিল, হয়নে। তেনেকৈ আকৌ তোমাৰ লাষ্ট পাৰ্টটো যেতিয়া চাবা C to D, কিমান টাইম লাগিল। দেন টোটেল টাইম তাৰ কিমান হ'লগৈ, 4.24 ছেকেণ্ড, হয়। তো ধুনীয়াকৈ কুৱেশ্যনটো দিয়া আছে, এপাক চাবা। তাৰপিছত চোৱা, এই মটৰ কাৰ দিছে, আৰু ষ্টাৰ্ট ফ্ৰম দ্য ৰেচ দিলে, এক্সিলাৰেট দিছে ইউনিফৰ্মলি, হৈছে 10 ছেকেণ্ড টু ভেলচিটি 20 মিটাৰ পাৰ ছেকেণ্ড, দেন ৰানছ এট এ কনষ্টেণ্ট স্পীড এণ্ড ফাইনেলি ব্ৰড এট ৰেচ ইন 40 মিটাৰ উইথ এ কনষ্টেণ্ট এক্সিলাৰেশ্যন, হৈছে সেইখিনি দিলে। আৰু দেন S1, S2, S3 এনেকৈ গৈ ডিষ্টেঞ্চ কভাৰ্ড গৈ 3 পাৰ্টত হ'ল। E=0, D=10 ছেকেণ্ড, V=20 মিটাৰ ছেকেণ্ড, হৈছে। তেনেকৈ গৈ পেলাই যে হ'ল এক্সিলাৰেশ্যনো দিয়াই আছে, ডিষ্টেঞ্চ ট্ৰেভেলটো উলিয়ালে, আকৌ তেনেকৈ ছেকেণ্ড পাৰ্টটো ডিষ্টেঞ্চ দিলে, S2, হৈছে। তো এনেকৈ ওলাই যাবগৈ তাৰ, হয়নে। তাৰপিছতে আহি গ'ল S1 + S2 + তিনিওটা মিলি 640 হ'ল। 640 হোৱাৰ পিছত 640 হ'ল। তাৰপিছত গৈ পেলাই S2 টাইম টেকেন উলিয়ালে, তাত থাৰ্ড পাৰ্টটোৰ কাৰণে টাইম টেকেন আছে। তো এইখিনি গোটেইখিনি কৰিলে টোটেল টাইমটো তোমাৰ ওলাই যাব, হৈছে। কুৱেশ্যনটো চাবা, মই জাষ্ট এপাক তোমাৰ ৰিভিউহে কৰি দিছোঁ, কাৰণটো কি মই ডাইৰেক্ট লিখি লওঁ বুলি ক'লে তুমি লিখি থাকিবা, হয়। সেইকাৰণে মই একবাৰ পৰা কুৱেশ্যনটো শ্ব' কৰি দিছোঁ, যাতে তুমি যেতিয়া কৰিবা, কৰোঁতে তুমি কুৱেশ্যনখিনি এপাক চকুৰ আগত থাকিব। তাৰপিছতো এটা কুৱেশ্যন আছে, এথলিক এটা আছে, ডিষ্টেঞ্চ 1500 মিটাৰ দিছে। ইন দ্য ফলোয়িং মেনাৰ্ছ, starting from race he accelerates himself uniformly at 2 meters per second square with 4 distances. তেনেকৈ আগুৱাই গৈ আছে, হা। গৈ থাকোঁতে তো কুৱেশ্যনটো দিয়া আছে, মোশ্যন t=0 ছেকেণ্ড এণ্ড t1 ছেকেণ্ডত কি পালে। তাৰপিছত আকৌ মোশ্যন বিটুইন t1 এণ্ড t3 ছেকেণ্ডত কি পালে। তেনেকৈ কৰি পেলাই গৈ t1 আমি এইটো পালোঁগৈ, হৈছেনে। ধুনীয়াকৈ চাবা, এটা ষ্টেপকৈ চাবা, সেই ফৰ্মুলা সেইকেইটাই তাক খালি কেনেকৈ ইউজ কৰিছে সেইটোহে দেখাব বিচাৰিছোঁ মই, হা। তাৰপিছৰ কুৱেশ্যনটো আছে তেনেকৈ, S=9 মিটাৰ আছে, আৰু তাৰপিছত ভেলচিটি এক্সিলাৰেশ্যন দি দিছে, মাছ ৰানছ ফুল স্পীড দিছে, এনেকৈ চোৱা। তাৰপিছত গৈ পেলাই ইয়াক যেতিয়া ছল্ভ কৰিছে, ইয়াক ছল্ভ কৰি পেলাই গৈ ইয়াতো চোৱা, সেই প্ৰথম ডিষ্টেঞ্চ n + ডিষ্টেঞ্চ VT হয় ন। তো অলৰেডি 9 মিটাৰ গ'লেই, তাৰ লগত আকৌ কিমানখিনি গ'ল গোটেইখিনি লৈ পেলাই VT ধৰি ল'লে, ধৰি পেলাই S= ফৰ্মুলা, x= ধৰিলে, তাৰপৰা এনেকৈ কৰি বোলে ভেলচিটি এইটো পালেগৈ, হৈছে। তাৰপিছত আছে এ কাৰ এক্সিলাৰেট ফ্ৰম ৰেচ এট এ কনষ্টেণ্ট ৰেট দিছে, আগুৱাই গৈ পেলাই তোমাৰ কাৰ এক্সিলাৰেট ফৰ টাইম t1
তেনেকৈ দি পেলাই ভি ইকুৱেল ইউ প্লাছ এ টি T1 পালোঁ আকৌ তেনেকৈ টি মাইনাছ T1 কৰি পেলাই ভি ইকুৱেল এইটো এক্সপ্ৰেশ্যন পালে হৈছে এইকেইটা অকণমান লম্বা আৰু ষ্টেপকেইটা হৈছেনে তাৰপিছত তুমি ইয়াত চোৱা এইখিনি কেলকুলেশ্যন কৰিলে কেলকুলেশ্যন কৰি আজি হ'ল এক্স ইকুৱেল টু এইটো পাই গ'ল হৈছে ধুনীয়াকৈ কুৱেশ্যনটো লিখি লৈ পেলাই চলিউশ্যনটো কৰি যাওঁতে খালি কপি কৰি নাযাবা কুৱেশ্যনখিনি কপি কৰি নাযাবা এপাককৈ ধুনীয়াকৈ চাই ষ্টেপ বাই ষ্টেপ কৰি গৈ থাকিবা তেতিয়া ধুনীয়াকৈ বুজিবা তাৰপিছত এইটো কুৱেশ্যন অকণমান ইম্পৰ্টেণ্ট আৰু 12 মিটাৰ ছেকেণ্ডত গৈছে 20 মিটাৰ 4 ছেকেণ্ডত গৈছে হাউ মাছ ডিষ্টেঞ্চ ট্ৰেভেল হৈছেনে তো SNF ফৰ্মুলা তো একো নাইকিয়া প্ৰথমটো 12 মিটাৰ 4 ছেকেণ্ড টু 20 মিটাৰ ছেকেণ্ড 4 ছেকেণ্ড সেইকাৰণে এনৰ জেগাত 2 এনৰ জেগাত 4 বহাম দুটা ইকুৱেশ্যন বহাম দুটা ইকুৱেশ্যন পাম দুটা ইকুৱেশ্যন ছল্ভ কৰিম ইকুৱেশ্যনকেইটা ছল্ভ কৰিলে তোমাৰ মানে ডিষ্টেঞ্চ ট্ৰেভেল ইন 5 ছেকেণ্ড ওলাই যাব হৈছে তাৰপিছত এইটো এটা ফৰ্মুলা দিছে XY Z দ্য ডিষ্টেঞ্চ কভাৰ্ড এনেকৈ আমাক এইটো ইকুৱেশ্যন লাগে তো আমি এনেই SNF ফৰ্মুলা ইউজ কৰিম ইউজ কৰি পেলাই এই ইকুৱেশ্যন বহাম খালি ইকুৱেশ্যন বহাই ছল্ভ কৰি আমি এইটো ইকুৱেশ্যন পাই যাম তাৰপিছত আছে আৰু যে টু বাছেছ আছে A and B R পজিশ্যন 50 মিটাৰ এণ্ড 100 মিটাৰ এনেকৈ দিয়া আছে দি পেলাই তো X1 X2 আছে এনেকৈ পজিশ্যন কৰি পেলাই মই গৈ পেলাই ইয়াত এইটো এটা ইকুৱেশ্যন পাম তাৰপিছত এন অবজেক্ট আছে ইজ মুভিং এলং এক্স এক্সিছ এনেকৈ কৰিলোঁ এইটো কুৱেশ্যনৰ 25 নম্বৰ কুৱেশ্যনটো চাবা হৈছেনে তাৰপিছত আৰু ইয়াৰ চলিউশ্যনটো বাৰু দি থৈছে চোৱা কিবা নুবুজিলে সুধিবা হৈছে ধুনীয়াকৈ বুজিবা তো একচুৱেলি মই এই গোটেই কুৱেশ্যনখিনি তোমালোকক এনেকৈ বনাই পেলাই দিছোঁ ইয়াৰ কাৰণ এটাই যে তুমি যেতিয়া কৰোঁতে বোলে মানে কোনটো কুৱেশ্যন ইম্পৰ্টেণ্ট মই কৈ দিছোঁ তো সেই বস্তুটো তোমালোকৰ অকণমান হেল্প হ'ব হৈছেনে বাকী কুৱেশ্যনখিনি ধুনীয়াকৈ লিখি ল'বা চলিউশ্যনখিনি দিয়াই আছে ডাইৰেক্ট কপি নকৰিবা ঠিক আছে কপি নকৰিবা কুৱেশ্যনটো পঢ়িবা চলিউশ্যনটো চাবা চোৱাৰ পিছত নিজে কুৱেশ্যনটো বুজাকৈ ছল্ভ কৰি ল'বা কাৰণ ইয়াত কিছুমান ষ্টেপ এটা ষ্টেপতে কৰি থোৱা আছে তাক তুমি ব্ৰেক কৰি ল'বা ঠিক আছে সেইটোৱে মেথড ধুনীয়াকৈ কৰিবা বুজি পাবা একো অসুবিধা নাই কিবা ডাউট থাকিলে মোক সুধি ল'বা হৈছে দেন ঘৰতে থাকি ভালকৈ পঢ়া আশা কৰোঁ আমি নগাঁও তথা ভাৰতবৰ্ষৰ ভিতৰত নিজৰ নাম গজগজীয়া কৰিব পাৰিম ঠিক আছে ধন্যবাদ থেংক ইউ